নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ ৯ নম্বৰ অধ্যায়ৰ দ্বিতীয় অংশটি ইতিমধ্যে আমি ১ নম্বৰ অংশটি আলোচনা কৰিলোঁ আৰু এই অংশটি নিশ্চয় তোমালোকে বুজি পালা এতিয়া আহাচোন আমি দ্বিতীয় অংশটোত কিনো আছে চাওঁ ক্ৰিয়াকলাপ আৰু এই ক্ৰিয়াকলাপসমূহ কৈ দিছে পাঠভিত্তিক নহয়নে পাঠভিত্তিক কিছুমান ক্ৰিয়াকলাপ দিছে ইতিমধ্যে আমি এনেকুৱা ধৰণৰ ক্ৰিয়াকলাপ বহুতো কৰি আহিছোঁ আগৰ পাঠসমূহত নহয়নে গতিকে এতিয়া আমি এই প্ৰশ্নসমূহলৈ যাওঁ আহা প্ৰথমতেই ক নম্বৰ প্ৰশ্নটো দিছে মুনীন্দ্ৰ ঘাই ঘৰলৈ কোন সময়ত গৈছিল মনত আছেনে তোমালোকৰ শীতৰ বন্ধত গৈছিল গতিকে এই প্ৰশ্নৰ উত্তৰটো এনে ধৰণৰ হ'ব মুনীন্দ্ৰ ঘাই ঘৰলৈ শীতৰ বন্ধত গৈছিল তাৰ পাছত চাওঁ আহাচোন খ নম্বৰ প্ৰশ্নত কিনো আছে খ নম্বৰ প্ৰশ্নত আছে মুনীন্দ্ৰই কাহিলি পোৱাতে কিয় সাৰ পাইছিল চৰাই চিৰিকটিৰ মাতত নহয়নে চৰাই চিৰিকটিৰ মাত শুনি মুনীন্দ্ৰই কাহিলি পোৱাতে সাৰ পাইছিল তাৰ পাছত চাওঁ আহাচোন পিছৰ প্ৰশ্নটোত কিনো আছে গ নম্বৰ মুকুতা আৰু ককাকে ৰাতিপুৱা কি কৰিবলৈ গৈছিল মনত আছেনে পাঠটো তোমালোকৰ কি কৰিবলৈ গৈছিল বাৰু প্ৰাতঃ ভ্ৰমণলৈ গৈছিল নহয়নে প্ৰাতঃ ভ্ৰমণ মানে কি ৰাতিপুৱা সময়ত খোজ কাঢ়িবলৈ গৈছিল এতিয়া এই প্ৰশ্নৰ উত্তৰটো এনে ধৰণৰ হ'ব মুকুতা আৰু ককাকে ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণ কৰিবলৈ গৈছিল তাৰ পাছত চাওঁ আহাচোন পিছৰ প্ৰশ্নটোত কিনো আছে খ নম্বৰ প্ৰশ্ন ঘৰৰ হাঁহ কুকুৰা কোনে দানা পানী দিছিল এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো আমি কেনে ধৰণেৰে লিখিম কোনে দিছিলে বাৰু খুৰীয়েকে দিছিলে নহয়নে এতিয়া এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম ঘৰৰ হাঁহ কুকুৰা খুৰীয়েকে দানা পানী দিছিল তাৰ পাছত চাওঁ আহাচোন কিনো আছে ১ নম্বৰ প্ৰশ্ন কোনে তুলসীৰ তলত চাকি দিছিল কোনে দিছিল বাৰু মুনীন্দ্ৰৰ খুৰীয়েকে গতিকে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম খুৰীয়েকে তুলসীৰ তলত চাকি দিছিল তাৰ পাছত চাওঁ আহাচোন কিনো আছে প্ৰথম ৬ নম্বৰ প্ৰশ্ন মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি কি কাম কৰিব বুলি থিৰাং কৰিছিল এতিয়া এই প্ৰশ্নৰ উত্তৰটো যদি আমি লিখো তেতিয়া এনে ধৰণৰ হ'ব মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি নিয়মিত সু অভ্যাস গঠনৰ অনুশীলন কৰিব বুলি থিৰাং কৰিছিল তাৰ পাছত চাওঁ আহাচোন পিছৰ প্ৰশ্নটোত কিনো আছে প্ৰথম ছ তাই ককাকৰ লগত ওলাই গৈছে কোনে কাক কৈছিল বাৰু খুৰীয়েকে মুনীন্দ্ৰক কৈছিল নহয়নে এই প্ৰশ্নটিৰ উত্তৰ আমি এনে ধৰণেৰে লিখিম উক্ত কথা ফাকি খুৰীয়েকে মুনীন্দ্ৰক কৈছিল তাৰ পাছত চাওঁ আহাচোন পিছত কিনো আছে এইয়া চোৱা ২ নম্বৰত কি কৈছে আমাক তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিনটো ৰঙেৰে পূৰ কৰা এতিয়া ইয়াত এনেকুৱা ধৰণৰ আমি প্ৰশ্ন আগতেও কৰি আহিছোঁ নহয় জানো আমি শুদ্ধ উত্তৰটো বাছি উলিয়াই এইফালে যে আছে এই গোলকেইটা পূৰ কৰিব লাগে এতিয়া চাওঁচোন আহা প্ৰশ্নটোত কিনো সুধিছে মুকুতাৰ সু অভ্যাসবোৰ হ'ল এতিয়া আমাক কি কৈছে মুকুতাৰ সু অভ্যাসবিলাকৰ বিষয়ে কৈছে কোনবিলাকনো সু অভ্যাস গতিকে চোৱাচোন ক নম্বৰতে কি আছে ৰাতিপুৱা সোনকালে শুই উঠা এইটো হয়নে সু অভ্যাস হয় নহয়নে মুকুতাৰ সু অভ্যাস গতিকে আমি শুদ্ধ চিনটো দি লৈছোঁ তাৰ পাছতে খ নম্বৰ আছে সময়মতে আহাৰ নোখোৱা হয় জানো এইটো মুকুতাই কাৰণ তাইতো সকলো কাম নিয়মানুৱৰ্তিতা অনুসাৰে কৰে গতিকে এইটো নহয় তাৰ পাছতে আছে গ নম্বৰ নিতৌ প্ৰাতঃ ভ্ৰমণলৈ যোৱা হয়নে হয় তাৰ পাছতে ঘ আছে নিজকে চাফ চিকুণকৈ ৰখা
হয়নে এতিয়া আমাৰ কোন কেইটা সু অভ্যাস মুকুতাৰ ক গ আৰু ঘ গতিকে আমি কত গুল চিন কৰিম ক গ আৰু ঘ এনেকৈ আমি গুল চিনটো পূৰ্ণ কৰি দিম ক তোমালোকেও ধুনীয়াকৈ কৰিবলৈ যত্ন কৰিবা আগতে তোমালোকে কৰি আহিছাই নহয়নে গতিকে এতিয়াও ধুনীয়াকৈ কৰিবলৈ যত্ন কৰিবা চাবা যাতে তোমালোকৰ গুল কৰোতে ভুল হৈ নাযায় এনেকৈ দেখিছানে মই যে বাহিৰলৈ গুচি গৈছে তেনেকৈ যাতে গুল কৰোতে বাহিৰলৈ ৰং নাযায় এনেকৈ তাৰ পাছতে কোনটো কৈছে গটো নহয় জানো এতিয়া আমি গটোত এনে ধৰণে পুৰ কৰিম নহয় জানো তোমালোকেও তোমালোকৰ পাঠ্যপুথিত ধুনীয়াকৈ গুল কৰিবা তাৰ পাছত চাও আহা কোনটো কৈছে ঘ ঘটোতো আমি এনে ধৰণেৰে গুলটোত পুৰ কৰি দিম নহয়নে এইয়া চোৱা তোমালোকেও কৰি লবা তাৰ পাছত চাও আহাচোন কিনো আছে তাৰ পাছত পিছৰ প্ৰশ্নটো আছে মুনিন্দ্ৰই গঠন কৰা সু অভ্যাসসমূহ হল মুকুতাৰ পৰা যিখিনি মুনিন্দ্ৰই সু অভ্যাস শিকিলে সেই সু অভ্যাসখিনি যিখিনি সু অভ্যাস গঠন কৰিলে সেই সু অভ্যাসবোৰনো কি হল চাও আহা পুৱা গধূলি খোজ কঢ়া হয়নে তাৰ পাছতে বিয়লি পঢ়াৰ আগতে প্ৰাৰ্থনা কৰা নহয় জানো তাৰ পাছতে ৰাতিপুৱা খেলে জানো ৰাতিপুৱা সময়ত কি কৰে আমি ব্যায়াম কৰিব লাগে খোজ কাঢ়িব লাগে খেলিব লাগে জানো নালাগে গতিকে মুনিন্দ্ৰই সেই অভ্যাসটো সু অভ্যাস নহয় কাৰণে এইটো নকৰে তাৰ পাছতে কসৰত কৰা নহয়নে ঠিক আগৰটো ধৰণেৰে ইয়াতো তোমালোকে গুল কৰিবা কত কত আছে ক খ আৰু ঘ তোমালোকে গুল কৰি দিবা মই তোমালোকক কোনকেইটাত এইটো কটোত গুল কৰিবা খ আৰু ঘ তোমালোকে তোমালোকৰ পাঠ্যপুথিত এনে ধৰণেৰে গুল কৰি দিবা তাৰ পাছত চাও আহাচোন কিনো আছে এতিয়া ইয়াত কৈছে পিছৰ প্ৰশ্নটো আজি কাহিলি পুৱাতে সি চৰাই চিৰিকটিৰ মাত শুনি সাৰ পালে ইয়াত কাহিলি পুৱা শব্দটোৱে কোনটো অৰ্থ বুজাইছে কাহিলি পুৱা শব্দটোৰ অৰ্থ কি বাৰু ঢল পোৱা বেলি মাৰ যোৱা বিছনাৰ পৰা উঠা বেলি উঠা কোনটো হ'ব ঢল পোৱা নহয়নে গতিকে আমি এই ক যে আছে এই ইয়াত কৰ গুল চিনটো পুৰ কৰি দিম আহাচোন চাও আমি এনে ধৰণেৰে ধুনীয়াকৈ কি কৰি দিম পুৰ কৰি দিম তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনে ধৰণেৰে গুল কৰিবা এইবাৰ চাও আহা পিছৰ প্ৰশ্নটোত আছে প্ৰাতঃ ভ্ৰমণত সাধাৰণতে তলৰ কোনটো কাম কৰা হয় বাৰু পানী খোৱা চকু মোহৰা খোজ কঢ়া শুই উঠা কোনটো খোজ কঢ়া নহয়নে আমি কত শুদ্ধ চিনটো দি লৈছো গ আৰু এইফালে গ নম্বৰ গুলটো আমি পুৰ কৰিম ৰঙেৰে পুৰ কৰি দিম এইয়া চোৱা তোমালোকেও এনে ধৰণেৰে গুলটো পুৰ কৰি দিবা আগতে নিশ্চয় তোমালোকে বহুতো কৰি আহিছা এনেকুৱা নহয়নে গতিকে তোমালোকৰ কাৰণে একেবাৰে সহজ হ'ব নহয় জানো নধৰণে গুল কৰি দিবা মৰমৰ অকনিহত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ